নমস্কাৰ। এই যে ডেলিভাৰী বয়বোৰ ৰ'দ বতাহ বৰষুণ সকলো নেওচি আপোনালোকে অৰ্ডাৰ কৰা সামগ্ৰীবোৰ যে আপোনালোকৰ ঘৰত দি থৈ আহেগৈ, আপোনালোকে বিচাৰিলে ঘৰৰ দুৱাৰমুখতে নহয়, ঘৰৰ ৩-৪ মহলাৰ ওপৰতো গৈ আপোনালোকৰ সামগ্ৰীবোৰ তেওঁলোকে দি থৈ আহেগৈ। অনুগ্ৰহ কৰি ঘৰলৈ যোৱাৰ পাছত সামগ্ৰীবোৰ কেঞ্চেল নকৰিবচোন। আজিকালি কোম্পানীয়ে বস্তু এটা অৰ্ডাৰ কৰোঁতে কেঞ্চেলৰ অপশ্যনটো লগতে দি দিয়ে, কাৰণ পিঠিত ইমান ওজনৰ বেগ এটা কঢ়িয়াই লৈ যোৱাটো এজন মানুহৰ কাৰণে বহুত কষ্টকৰ কাম, বহুত বেছি কষ্ট হয় তেওঁলোকৰ। লগতে তেওঁলোকে সদায় ডেলিভাৰী কৰিব পৰা সামগ্ৰীটোৰ কাৰণেহে কোম্পানীয়ে তেওঁলোকক পইচা দিয়ে, কেঞ্চেল কৰা সামগ্ৰীটোৰ কাৰণে তেওঁলোকে এটকাও নাপায়। লগতে পেকেটটো ফালি পেকেটৰ ভিতৰত কিবা বেয়া বস্তু ওলালে বা বেলেগ বস্তু ওলালে ডেলিভাৰী বয়জনক গালি গালাজ কৰি জগৰীয়া নকৰিব, কাৰণ কোম্পানীয়ে সদায় পেকেটটো নিজে চিল কৰে, মৰমৰ মাত এষাৰ দিব, কাৰণ ঘৰখনৰ কাৰণে তেওঁলোকে 70-80 কেজি ওজনৰ বেগ এটা দিনটো ৰ'দ বতাহ বৰষুণত পিঠিত কঢ়িয়াই লৈ ঘূৰি ফুৰে। ধন্যবাদ।